10,000 টকা মূল্যৰ চাউল খাই পাইছেনে? বিশ্বৰ আটাইতকৈ দামী চাউল, যাৰ 1 কেজিৰ মূল্যই হৈছে 10,000 টকা। কোনে খায় এই দামী চাউল? অসমত ভাতেই হৈছে আমাৰ প্ৰধান খাদ্য। আমাৰ দৈনন্দিন খাদ্য তালিকাৰ ভিতৰৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে চাউল। এই চাউল অতি কম মূল্যতে লাভ কৰা হয়। সাধাৰণতে ভাল আৰু প্ৰিমিয়াম মানৰ চাউলৰ দাম প্ৰতি কিলোগ্ৰামত প্ৰায় 100 টকাৰ পৰা 200 টকাৰ ভিতৰতো পোৱা যায়। কিন্তু আপুনি জানেনে যে 10,000 টকা মূল্যৰো চাউল আছে এই পৃথিৱীত? অৱশ্যে এই চাউল আমাৰ দেশত উৎপাদন কৰা নহয় বা সহজে উপলব্ধও নহয়, কিয়নো ই কৃষিগতভাৱে বিকশিত দেশ জাপানতহে উপলব্ধ। এই জাপানী চাউলবিধে হৈছে পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল চাউল। এই চাউলবিধৰ মূল্যৰ বাবে এই চাউলবিধৰ নাম গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছতো লিপিবদ্ধ হৈছে। জাপানৰ এই চাউলবিধে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে বুলি দাবী কৰে। 17 বছৰ পূৰ্বে এই জাপানী চাউলৰ মুঠ 5টাকৈ প্ৰকাৰ উদ্ভাৱন কৰা হৈছিল। ইয়াৰ সোৱাদ কাঠবাদামৰ দৰে। এই চাউলত 6 গুণ অধিক LPS থকা বুলি দাবী কৰা হয়। পৰম্পৰাগত চাউলতকৈ 1.8 গুণ বেছি আঁহ আৰু 7 গুণ অধিক ভিটামিন B1 থাকে। এই চাউল ৰন্ধাৰ পূৰ্বে ধুব নালাগে আৰু এই চাউল মৃদু মিঠা আৰু সুগন্ধি। 2016 চনত এই চাউলৰ মূল্য আছিল প্ৰতি কিলোগ্ৰামত 9,123 টকা। কিন্তু সম্প্ৰতি এই চাউলৰ মূল্য 10,000তকৈও অধিক। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।